গুড মৰ্ণিং সকলোকে। আজিৰ কাৰণে এই ৰাতিপুৱাই শ্বিলঙত যাবলৈ ওলালোঁ কেইদিনমানৰ কাৰণে। কেতিয়া আহি পাই মই জনাম বাৰু। এয়া যোগাৰ পাতি লৈ আছোঁ। কিনো এই পানীগিলা লৈ আহ, খোৱা যোগাৰবিলাক লৈ আহ। আজি প্ৰথমবাৰৰ কাৰণে এই ৰাতিপুৱাই খাৱাটো নহ'ল, গতিকে কল খাইছা? হা, এই লাইটবিলাক জ্বলাই থৈ দিয়ে, একো নহয়। লাইটবিলাক জ্বলাই থৈ এয়া পানীগিলা এইবিলাক লৈ আহ, টিফিনবিলাক লৈ আহ। মোৰ চেণ্ডেলবিলাক লৈছা? এয়া পানী চানী লৈছোঁ। তাতে বা কেনেকুৱা পানীবিলাক, সেইকাৰণে ঘৰৰে পানীবিলাক লৈ আছোঁ এতিয়া। এইটো পানীটো কিয় ভৰাইছে তাতে? আছে নহয়, সিয়া সৰু বটল চব আছে। হয় নেকি? নাই, এটা লৈ খোৱা বস্তুটো ক'ত ল'বি? ইয়াতে থৈ দি ভালকৈ বহাই দি বঢ়িয়াকৈ ভিতৰত ধুনীয়াকৈ বহাই দি। এইটো ভাত আছে, আমি ৰাস্তাত খাই যাম আজি। প্ৰথমবাৰৰ কাৰণে হোটেলত নাখাওঁ। বঢ়িয়াকৈ বনাই লৈছোঁ গাহৰি মাংস। ডিছবিলাক বাহিৰত এইটো ৰক্তিম ভাই বঢ়িয়া। এই গুড মৰ্ণিং দিলোঁ আৰু হেণ্ডশ্বেক। আমি অল ফেমিলি গৈ আছোঁ এতিয়া। বহুত ভাল লাগিল, আমি ভালে ভালে গৈ ভালে ভালে আহিবা পাওঁ। চব বিডিং পত্ৰ লুট হৈ আছে এতিয়া। লৈছে যা ভিতৰত যা। মোৰ বেটি বেটা, মোৰ ৱাইফ। বহি ল ওখ, বহুত ওখ। গাড়ীত বহিলোঁ। আমি ওলালোঁ ঘৰৰ পৰা। আমি অল ফেমিলি গৈ আছোঁ। এয়া পিছফালে আছে মোৰ বেটা বেটি আৰু ৱাইফ, চবেই আছে। এইফালে আছে ৰক্তিম ভাই। বহুত ভাল লাগিল। এই ৰাতিপুৱাই আমি গৈ আছোঁ। এতিয়া আমি এয়া যাত্ৰাত আছোঁ। এয়া ৰাস্তা দেখাই দি আছোঁ। আৰু আমি ক'ত ক'ত যাম গোটেই মই ডিটেইলছটো মই দেখাই দি আছোঁ। এতিয়া আজিৰ কাৰণে চিধাই মই গৈ আছোঁ ডাউকি যাম। ডাউকি বাংলাদেশ বৰ্ডাৰ। তাৰ পৰাহে মই অহাকালি ক'ত আৰু যাম, ফুৰিম, সম্পূৰ্ণৰূপে মই সুন্দৰভাৱে দেখাই দিম। আৰু আমি এতিয়া গুৱাহাটীৰ পৰা আহি এইখিনি পালোঁ। এয়া ৰাস্তাটো দেখাই দি আছোঁ। এতিয়া অলপমান এয়া হোটেলত চাহ খাম। এতিয়া খাচীয়া হোটেল হয়, চাহ খাবলৈ ধৰিলোঁ আৰু ময়ো খাম চাহটো। ঠিকে আছে, ইমান বেয়া হোৱা নাই। এয়া কেক দিছে। আমি চাহ খাই উঠিলোঁ। ইয়াত তামোল লৈছোঁ। এয়া খাচীয়া মামাকেইটা আছে। বাই বাই। এতিয়া আমি যাম। এতিয়া ডাউকি গৈ আছোঁ আমি। তামোল নাখা? এতিয়া আমি আকৌ ইয়াৰ পৰা এতিয়া যাত্ৰা কৰিম। আৰু এইটো নংপো আমি আহি পালোঁ। নংপোৰ পৰিৱেশ দেখাই আছোঁ। কি সুন্দৰ পৰিৱেশ। এয়া চাই থাকিব মোৰ লগত একেলগে। কেনেকুৱা সুন্দৰ হৈছে। এয়া চাফা, একোৱেই নাই, না পিপিৰা না ধূলি, একোৱেই দেখা নাপায়। এয়া ইমান সুন্দৰ পৰিৱেশ। আমি এতিয়া নংপো পাইছোঁ। এয়া দেখাই আছোঁ মই। এই নংপো জেগাবিলাক বহুত ঠেক আছিলে। মই যেতিয়া এইগিলা জেগা মই 1992ত এৰি থৈ গৈছোঁ। আজি ইমান 33 বছৰ পিছত মই আকৌ আহি আছোঁ শ্বিলঙত। এনেকুৱা নাছিলে। জেগাবিলাক বহুত ডাঙৰ হৈ গ'ল, ৰাস্তাবিলাক ডাঙৰ বহল হৈ গ'ল। আগত আমি যেতিয়া গাড়ী চলাই আছিলোঁ, তেতিয়া আমি শ্বিলং গৈ আছিলোঁ, আহি আছিলোঁ, তেতিয়া এনেকুৱা ৰাস্তাবিলাক সৰু আছিলে।
এতিয়া বহুত ডাঙৰ ডাঙৰ হৈ গ'ল। আমি বৰফ পানী পাইছোঁ, এইটো বৰফ পানী, এইয়া বৰফ পানী ব্ৰিজ। আমি এতিয়া বৰফ পানী পালোঁ আৰু এয়া কি মজা টাৰ্ণিং। এইটো আমি ৰাইট চাইডে এতিয়া যাম, এইটো বৰফ পানী ব্ৰিজ। আমি এতিয়া অলপ ইয়াতে ৰখিম, এইটো বৰফ পানী মই দেখাই দি আছোঁ। এইয়া এইটো বৰফ পানী। এতিয়া বৰফ পানীত অকণমান ৰখাই দিলোঁ, এয়া বৰফ পানী দেখাই দি আছোঁ মই। বৰফ পানী দেখাই দি আছোঁ। এইটো হ'ল বৰফ পানী। এইয়া এইটো জাগাটো বৰফ পানী, পানীয়ে নাই, বহুত কম আছে পানী। এইগিলা পানী ইমান পানী আছিলে আগতে, এতিয়া পানীয়ে নাই। ইয়াৰ চাই লওঁ, এইটো বৰফ পানী হয়। এই চব জংঘল হৈ গ'ল, এয়া চব জংঘল হৈছে। এইটো একোৱেই নাই আৰু। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। বাই বাই।